চৌধুৰী বজাৰ অঞ্চলবাসীৰ বাবে আন এক সুসংবাদ। যোৱাকালি দেওবাৰে চৌধুৰী বজাৰ বাছ ষ্টেণ্ডৰ কাষত ফিটা কাটি মুকলি কৰা হয় মিষ্টাৰ্ছ মেডিমাৰ্ট নামেৰে এখন উন্নতমানৰ ফাৰ্মাচী। ফাৰ্মাচীখন মুকলি কৰাত 100ৰো অধিক ৰাইজৰ উপস্থিত থাকে। লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গ্ৰাহকে যিকোনো ধৰণৰ ঔষধ লাভ কৰিব মিষ্টাৰ্ছ মেডিমাৰ্ট নামৰ এই ফাৰ্মাচীখনত, কিয়নো চৌধুৰী বজাৰত প্ৰতিষ্ঠা লাভ কৰিলে মিষ্টাৰ্ছ মেডিমাৰ্ট নামৰ এখন অত্যাধুনিক ব্যৱস্থা সম্পন্ন চিকিৎসা সেৱা কেন্দ্ৰ। লগতে গৰীব দুখীয়াক যিকোনো ধৰণৰ ঔষধ ৰেহাই মূল্যত দিব বুলি স্বত্বাধিকাৰীয়ে জনায়। ঠিকনা চৌধুৰী বজাৰ বাছ ষ্টেণ্ডৰ ওচৰতো মিষ্টাৰ্ছ মেডিমাৰ্ট। অধিক জানিবৰ বাবে যোগাযোগ কৰক 8473851009 নম্বৰত। আজি দেওবাৰে আমি চৌধুৰী বজাৰত MS মেডিমাৰ্ট নামৰ এখন ৰিটেইল দোকান অফ ফাৰ্মাচী অপেনিং কৰিছোঁ, য'ত আমি সকলো ধৰণৰ মেডিচিন ৰখাৰ ব্যৱস্থা কৰিম। ধৰি লওক কিবা এটা মেডিচিন যদি আজি নাপায়, একদিনৰ ভিতৰত আমি য'ৰ পৰাই হ'লে এভেইলেবল কৰি দিম। লগতে আমাৰ ইয়াতে ডক্টৰৰ সুবিধা থাকিব। আমি ইতিমধ্যে আপোনালোকক ঘোষণা কৰিম কোন কোন ডক্টৰ আহিব, কেনেকৈ থাকিব, এইবিলাক সুবিধা পাব। আৰু সকলো প্ৰকাৰ মেডিচিনত আমি যিমান পাৰোঁ ৰেহাই দিয়াৰ চেষ্টা কৰিম। দুখীয়া মানুহক আমি যিহেতু আগৰ পৰা এইটোৰ লগত জড়িত হৈ আছোঁ, গতিকে আমি আগত যেনেকৈ ছাৰ্ভিচ দিছোঁ ইয়াতকৈ ভাল দিয়াৰ চেষ্টা কৰিম। আপোনালোকে আহক, আহিলে গম পাব। আগত যেনেকৈ ছাৰ্ভিচ পাইছে ইয়াতকৈ আৰু বেছি ভাল ছাৰ্ভিচ পাব আপোনালোকে। আমি সকলোখিনি মানুহৰ, দুখীয়া মানুহক আগতে যেনেকৈ চাই আহিছোঁ এতিয়া ইয়াতকৈ বেছি চাম বুলি আশা কৰিছোঁ। আচ্ছা, আজিকালি বহুতে বিচাৰে কিয়নো এই চৌধুৰী বজাৰ অঞ্চলতো বহুকেইখন অবৈধভাৱে ফাৰ্মাচী কেইদিনমান আগত ড্ৰাগ ইন্সপেক্টৰে অভিযান চলাই বন্ধ কৰিছে। সেই সম্পৰ্কে নথি পত্ৰবিহীন বিচাৰে আপোনালোকৰ ফাৰ্মাচী কি ক'ব? আমিতো যিহেতু আমি এইটোৰ আগৰ পৰাই প্ৰতিবাদ কৰি আহিছোঁ, অবৈধ ফাৰ্মাচীবিলাক বন্ধ হ'ব লাগে। আৰু আমি ইয়াৰ কাৰণে অলৰেডি যুদ্ধ চলাই গৈ আছোঁ। যিমান দিনলৈকে বন্ধ নহয় আমি অবৈধ ফাৰ্মাচী বন্ধ কৰাৰ কাৰণে প্ৰচেষ্টা চলাই যাম। আপোনালোকৰ এই ফাৰ্মাচীখনৰ ঠিকনা কি দিব? আমাৰ ফাৰ্মাচীখন বাছ ষ্টেণ্ডৰ অপজিটত, একদম বাছ ষ্টেণ্ডটোৰ অপজিটত পাব। চেণ্ডিগড়ত উপস্থিত আছে, চৌধুৰী বজাৰত। বিশেষকৈ আমাৰ চৌধুৰী বজাৰ অঞ্চলৰ এটা গৌৰৱ আমি অনুভৱ কৰিছোঁ যে আমাৰ এই চৌধুৰী বজাৰ অঞ্চলৰ যিবিলাক শিক্ষিত ল'ৰাবিলাকে যি ভাল চিন্তা চৌধুৰী বজাৰ অঞ্চলৰ কাৰণে কৰি আছে, তাৰ উদাহৰণস্বৰূপে আমি ছাইদুল ইছলামক ক'ব পাৰি। কাৰণ ইমান শিক্ষিত হৈ ইচ্ছা কৰিলে বাহিৰত যাব পাৰি, কিন্তু সেই নিজৰ অঞ্চলৰ উন্নতিৰ কাৰণে ভাবি আমাৰ এই নতুন যিখন আমাৰ ফাৰ্মাচী আমাৰ চৌধুৰী বজাৰত গঢ়িছে, এইখনৰ চিন্তাধাৰা হ'ল ইনকাম চ'ৰ্চ নহয়, এইখন অঞ্চলৰ এটা সেৱা। আৰু এই অঞ্চলৰ সেৱা কৰোঁতে নিজৰ মন মানসিকতা লাগে। সেই হিচাপে আমাৰ ছাইদুল ইছলামে নিজে কষ্ট কৰি এই ফাৰ্মাচীখন নিজে কৰিছে। আৰু ইয়াতে আমি আশা কৰিম ছাইদুল ইছলামক আমি ক'ম যে বাহিৰৰ পৰা অলপ ডক্টৰ আনি আমাৰ এইখন অঞ্চলৰ ৰাইজক অলপ সা সুবিধা দিবাৰ কাৰণে। আৰু এই যি ফাৰ্মাচীখন আমাৰ ছাইদুল ইছলামে কৰিছে, আমি জানো ছাইদুল ইছলাম এজন জুনিয়ৰ নহয়, ছিনিয়ৰ ক'ব লাগিব। কাৰণ আমি জানো বহুত দিনৰ পৰা এই ফাৰ্মাচীৰ লগত জড়িত হিচাপে বা এই অঞ্চলত অনেক জনপ্ৰিয় হৈ পৰিছে ছাইদুল ইছলাম। কাৰণ বহুত দিনৰ পৰা এইটোৰ লগত জড়িত আছে আৰু বিভিন্ন মানুহ আহি সুস্থ হৈছে, ৰোগীবিলাক আহি সুস্থ হৈছে ছাইদুল ইছলামৰ ওচৰত। এই হিচাপে ছাইদুল ইছলাম আৰু আগুৱাই যাওক। আৰু আমি সহায় সহযোগিতা, আমাৰ বজাৰ কমিটিৰ সভাপতি আলহাজ মকবুল হুছেইন চাব আছে আৰু আমি লগতে আছোঁ। আৰু আমি সকলোৱে সহায় সহযোগিতা যিমান লাগে আমি ছাইদুল ইছলামক কৰিম। কিন্তু আমাৰ এইখন অঞ্চলৰ যাতে ৰোগীবিলাক আহিলে সা সুবিধা যেনেকুৱা লাগে আমাৰ ছাইদুল ইছলামে দিবৰ কাৰণে মই আহ্বান জনাইছোঁ ছাইদুল ইছলামক। আৰু যদি পাৰে ছাইদুল ইছলামে ইয়াতে কেবিনৰ ছিষ্টেম কৰি বাহিৰৰ পৰা সপ্তাহত এদিন হ'লেও ডক্টৰ আনি আমাৰ এইখন অঞ্চলৰ অলপ সা সুবিধা দিয়াৰ কাৰণে। কাৰণ আমাৰ যদি দেখা যায় ইয়াতে ডক্টৰ নাথাকে তেতিয়াহ'লে আমি হুজাই যাব লগা হয়। গতিকে আশা কৰিম ছাইদুল ইছলামক যে ইয়াতে ডক্টৰ আনিলে আমি আৰু হুজাই যাব লগা নহ'ব। কাৰণ ছাইদুল ইছলাম প্ৰায় বহুত বছৰৰ পৰা এইটোৰ লগত জড়িত আছে। আৰু এইবিলাকতো সিয়ে নিজেই জানে যে কি সা সুবিধা দিলে আমাৰ অঞ্চলৰ ৰাইজ সন্তুষ্ট হ'ব। আৰু আশা কৰোঁ ছাইদুল ইছলামে এই বস্তুটো কৰিব, আমি আহ্বান কৰিছোঁ। আমাৰ কাৰণে শুভ দিন। মানে চৌধুৰী বজাৰ বাছ ষ্টেণ্ডত আজি এখন মেডিকেট খোলা হৈছে। গতিকে আমি আমাৰ চৌধুৰী বজাৰখন লাহে লাহে বহুত ডাঙৰ হৈ আহিছে আৰু আমাৰ বহুতো আৰু মেডিকেলৰ দৰকাৰ আছে, ফাৰ্মাচীৰ দৰকাৰ আছে। গতিকে আমি অতিকৈ মানে সুখী হৈছোঁ যাতে আমাৰ ঘৰৰ ওচৰত আৰু এখন খোলা হৈছে মেডিকেল। আমি মানে এইটো ক'বলৈ যাওঁ যে আমাৰ এই চৌধুৰী বজাৰখন কিমান পিছপৰা আছিলে আৰু এতিয়ালৈকে কিমান, আজিলৈকে কমচে কম আমাৰ ইয়াত ফাৰ্মাচী কমচে কম 25-30খন হৈ যাব।
হিচাপ কৰিলে আৰু ভাল লাগিছে আৰু আমাৰ ইয়াৰ যুৱচামে মানে বহুত পদক্ষেপ হাতত লৈছে বি ফাৰ্ম কৰি আহিছে চি ফাৰ্ম কৰি আহিছে আহি পেলাই আমাৰ ইয়াত যে মানে নিজৰ জেগাখন উন্নতি কৰিছে সেইকাৰণে আমাৰ বহুত অতিকৈ ভাল লাগিছে সেইটো কাৰণে আমি আজি ইয়াৰ স্বত্বাধিকাৰী নাম ছাইদুৰ ৰহমানক আমি ধন্যবাদ হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট নিউজ 24 অসম।